মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 সোশিয়াল সায়েন্স পাৰ্ট 12 গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। ইয়াৰ অনুশীলনীৰ আটাইকেইটা প্ৰশ্নৰ উত্তৰ অতি চমুকে লৈ আহিছোঁ আৰু লগতে কিছুমান দৰকাৰী এমচিকিউ লৈ আহিছোঁ। গতিকে মই আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ ইয়াৰ অনুশীলনী প্ৰশ্নৰ 1 নম্বৰত আছে উত্তৰ দিয়া। ক'ত আছে থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত? এনসাৰ হ'ব থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত। এটো হ'ল ক নম্বৰ এনসাৰ। খ নম্বৰত আছে হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি? এনসাৰ হ'ব হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হ'ল বাণভট্ট। গ নম্বৰত আছে ইলোৰা কৈশলনাথ মন্দিৰ কোনে সজাইছিল? এনসাৰ হ'ব ইলোৰা কৈশলনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল। গ নম্বৰত আছে চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? এনসাৰ হ'ব চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ'ল ৰাজা ৰাজা। উঙত আছে গংগাইকুণ্ড চোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰিছিল? এনসাৰ হ'ব ৰাজা ৰাজাৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰ চোলে গংগাইকুণ্ড চোলপুৰম নগৰ নিৰ্মাণ কৰিছিল। 2 নম্বৰত আছে খালী ঠাই পুৰোৱা। ক'ত আছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ডেছ। এই খালী ঠাইটোত কি হ'ব আমি লিখিব লাগিব। খালী ঠাইটোত লিখিম আমি ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। খ নম্বৰত আছে ডেছ আন এটি নাম আছিল শিলাদিত্য। এই খালী ঠাই আমি পূৰ কৰিব লাগিব। ইয়াত লিখিম আমি হৰ্ষবৰ্ধনৰ আন এটি নাম আছিল শিলাদিত্য। গ নম্বৰত আছে পল্লৱসকলে ডেছ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে। ইয়াত লিখিম আমি দ্ৰাবিড়। পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে। গ নম্বৰত আছে এলিফেণ্টা আৰু ডেছ মন্দিৰসমূহত ৰাষ্ট্ৰীয় কোট শিল্পৰ নিদৰ্শন পোৱা যায়। ইয়াত লিখিম আমি মালখেদৰ। এলিফেণ্টা আৰু মালখেদৰ মন্দিৰসমূহত ৰাষ্ট্ৰীয় কোট শিল্পৰ নিদৰ্শন পোৱা যায়। উঙত আছে চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ডেছ বোলা হৈছিল। চোল ৰজাসকলে ব্ৰাহ্মণসকলক মাটি দান দিছিল। সেই মাটিক কি বুলি কৈছিল সেইটো আমি লিখিব লাগে। ইয়াক লিখিম আমি ব্ৰহ্মদে। চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ব্ৰহ্মদে বোলা হৈছিল। 3 নম্বৰত আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ক'ত আছে গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল গ্ৰীকসকলৰ হুৱনসকলৰ তুৰ্কী আফগানসকলৰ আক্ৰমণৰ ফলত। গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল কাৰ আক্ৰমণৰ ফলত? হুৱনসকলৰ আক্ৰমণৰ ফলত। ইয়াৰ এনসাৰটো আমি লিখিম এনেকে গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল হুৱনসকলৰ আক্ৰমণৰ ফলত। খ নম্বৰত আছে হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ তখ্নিশিলা কনৌজ। হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ। ইয়াৰ এনসাৰটো লিখিম আমি হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ। হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ 6/1/5/1/4/1 কৰ হিচাপে আদায় কৰিছিল। হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ 6/1 কৰ হিচাপে আদায় কৰিছিল। ইয়াৰ এনসাৰটো লিখিম হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ 6/1 কৰ হিচাপে আদায় কৰিছিল। ঘ নম্বৰত আছে কাঞ্চীপুৰম মহাবলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল। পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল কাঞ্চীপুৰম। এনসাৰ লিখিম কাঞ্চীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল। উঙত আছে ৰাজা ৰাজা প্ৰথম কৃষ্ণ দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক। এনসাৰ হ'ব দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক। 4 নম্বৰত আছে চমু উত্তৰ লিখা। ক'ত আছে বিন্না পৰ্বতে ভাৰতবৰ্ষক কি ভাগত ভাগ কৰিছিল? এনসাৰ হ'ব বিন্না পৰ্বতে ভাৰতবৰ্ষৰ উত্তৰ অংশক উত্তৰ ভাৰত আৰু দক্ষিণ অংশক দক্ষিণ ভাৰত বা দাক্ষিণাত্য ভাগত ভাগ কৰিছিল। খ নম্বৰত আছে থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি? এনসাৰ হ'ব থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হ'ল কনৌজ। ঘ নম্বৰত আছে পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি? এনসাৰ হ'ব পল্লৱ শাসকসকলৰ অৱদান দুটা হ'ল সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ। ঘ নম্বৰত আছে ৰাষ্ট্ৰকূটসকলৰ শাসনকালত কি ভাষাৰ বিকাশ হৈছিল?
এনসাৰ হ'ব ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। উঙত আছে কোন ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পথ মুকলি হৈছিল। এনসাৰ হ'ব প্ৰথম পৰান্তক ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থা পথ মুকলি হৈছিল। 5 নম্বৰত আছে 50টামান শব্দৰ ভিতৰত লিখা। তলত কিছুমান প্ৰশ্ন দিয়া আছে 50টামান শব্দৰ ভিতৰত ইয়াৰ এনসাৰ লিখিব লাগিব। ক'ত আছে হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি। হৰ্ষবৰ্ধনৰ শাসন পদ্ধতিটো আমি 50টামান শব্দৰ ভিতৰত লিখিব লাগিব। এনসাৰ হ'ব সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালি নিচিনা এই বিভাগবোৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী বিষয়া আদি নিয়োগ কৰিছিল। 6 নম্বৰত আছে হৰ্ষবৰ্ধনৰ ৰাজব্যৱস্থা। ইয়াৰ এনসাৰ হ'ব হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্য 6/1 অংশ কৰ হিচাপে সোধাব লাগিছিল। কেতিয়াবা নগদ ধনেৰেও কৰ সোধাইছিল। এইটো হ'ল খ নম্বৰৰ এনসাৰ। গ নম্বৰত আছে মহাবলীপুৰম মন্দিৰৰ শিল্পৰীতি। এনসাৰ হ'ব মহাবলীপুৰম মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়। এইটো হ'ল গ নম্বৰৰ এনসাৰ। ঘ নম্বৰত আছে ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিত। এনসাৰ হ'ব দাক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমান গুজৰাটৰ ওচৰত ৰাষ্ট্ৰকূট ৰাজ্য অৱস্থিত। উঙত আছে চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য। এনসাৰ হ'ব চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। এই মন্দিৰসমূহ অকল উপাসনা স্থলীয়ে নাছিল, বৰং এইবোৰ আছিল ৰাজ্যৰ নীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা সেৱা চোৱা চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উপাদানৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ পোষণ দিয়া হৈছিল। এইদৰে মন্দিৰবোৰৰ আৰ্থ সামাজিক সাংস্কৃতিক জীৱন চহকী কৰি তুলিছিল। 6 নম্বৰত আছে তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা। তলত কিছুমান ৰাজ্যৰ নাম দিয়া আছে। এই ৰাজ্যসমূহ আমি বাছি উলিয়াব লাগিব আৰু এখন তালিকা প্ৰস্তুত কৰিব লাগিব কোনকেইটা দক্ষিণ ভাৰতৰ আৰু কোনকেইটা উত্তৰ ভাৰতৰ। ৰাজ্যসমূহ হ'ল গৌড়, চোল, ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ, প্ৰতিহাৰ, পাণ্ডৱ, কনৌজ, কেৰল, মালৱ, ৰাষ্ট্ৰকূট, কলিংগ, চালুক্য, চাণ্ডুল্য। 6 নম্বৰ প্ৰশ্নৰ এনসাৰটো আমি এনেকৈ এখন তালিকা বনাই লিখিম। ইফালে লিখিছোঁ উত্তৰ ভাৰত আৰু ইফালে লিখিছোঁ দক্ষিণ ভাৰত। এতিয়া উত্তৰ ভাৰতৰ ৰাজ্যসমূহ কি আছিল আমাৰ গৌড়, ৰাজপুতনা, থানেশ্বৰ, কনৌজ, মালৱ, চাণ্ডুল্য। আৰু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ আছিলে চোল, পাণ্ডৱ, কেৰল, ৰাষ্ট্ৰকূট, কলিংগ, চালুক্য। এইটোৱে হ'ল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ। এতিয়া আমি কিছুমান দৰকাৰী MCQৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে হৰ্ষবৰ্ধনে কোনখন ৰাজ্যৰ ৰজা আছিল। অপশ্যন এত আছে গৌড়, অপশ্যন বিত আছে থাণ্ডাবুৰ, অপশ্যন চিত আছে কনৌজ, অপশ্যন ডিত আছে মগধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কনৌজ। হৰ্ষবৰ্ধনে কনৌজ ৰাজ্যৰ ৰজা আছিল। 2 নম্বৰত আছে হিউৱেন চাং কোন দেশৰ পৰ্যটক আছিল। অপশ্যন এত আছে চীন, অপশ্যন বিত আছে ইৰাণ, অপশ্যন চিত আছে গ্ৰীচ, অপশ্যন ডিত আছে জাপান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিউৱেন চাং চীন দেশৰ পৰ্যটক আছিল। 3 নম্বৰত আছে হৰ্ষবৰ্ধনে কোনখন নদীৰ পাৰত যাত্ৰা কৰিছিল। অপশ্যন এত আছে গংগা, অপশ্যন বিত আছে যমুনা, অপশ্যন চিত আছে গোদাবৰী, অপশ্যন ডিত আছে কাবেৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হৰ্ষবৰ্ধনে গোদাবৰী নদীৰ পাৰত যাত্ৰা কৰিছিল। 4 নম্বৰত আছে পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। অপশ্যন এত আছে গোপাল, অপশ্যন বিত আছে ধৰ্মপাল, অপশ্যন চিত আছে দেৱপাল, অপশ্যন ডিত আছে সমুদ্ৰগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোপাল। গোপালে পাল বংশৰ প্ৰতিষ্ঠাপক আছিল। 5 নম্বৰত আছে হৰ্ষৰ ৰাজধানী আছিল ডেছ। অপশ্যন এত আছে পাটলিপুত্ৰ, অপশ্যন বিত আছে থাঞ্জাবুৰ, অপশ্যন চিত আছে কনৌজ, অপশ্যন ডিত আছে দিল্লী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কনৌজ।
6 নম্বৰত আছে ৰাষ্ট্ৰকূট বংশৰ ৰাজধানী আছিল ডেশ। অপশ্যন এত আছে মালোৱা, অপশ্যন বিত আছে থানেশ্বৰ, অপশ্যন চিত আছে মন্যখেদ, অপশ্যন ডিত আছে পাটলিপুত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 7 নম্বৰত আছে হিউৱেন চাঙে ভাৰতলৈ আহিছিল ডেশ। অপশ্যন এ শিক্ষা লাভৰ উদ্দেশ্যে, অপশ্যন বি ব্যৱসায়ৰ বাবে, অপশ্যন চি সোণাৰ সৈতে, অপশ্যন ডি গুপ্তচৰ হিচাপে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 8 নম্বৰত আছে হৰ্ষবৰ্ধনে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ডেশ। অপশ্যন এ শৈশৱতে, অপশ্যন বি জ্যেষ্ঠ ভাইৰ প্ৰভাৱত, অপশ্যন চি হিউৱেন চাঙৰ প্ৰভাৱত, অপশ্যন ডি ৰাজনৈতিক উদ্দেশ্যে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 9 নম্বৰত আছে চোল বংশৰ ৰাজধানী আছিল ডেশ। অপশ্যন এ মন্যখেদ, অপশ্যন বি থাঞ্জাবুৰ, অপশ্যন চি পাটলিপুত্ৰ, অপশ্যন ডি কলকাতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 10 নম্বৰত আছে চোল ৰজাসকলে অধিক গুৰুত্ব দিছিল ডেশ। অপশ্যন এ কৃষি উন্নয়নত, অপশ্যন বি সামৰিক অভিযানত, অপশ্যন চি বাণিজ্যত, অপশ্যন ডি ধৰ্ম প্ৰচাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 11 নম্বৰত আছে দক্ষিণ ভাৰতত ৰাজত্ব কৰা প্ৰধান বংশ নহয় ডেশ। অপশ্যন এ চোল, অপশ্যন বি চেৰ, অপশ্যন চি পাল, অপশ্যন ডি পাণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাল। 12 নম্বৰত আছে নালন্দা বিশ্ববিদ্যালয় স্থাপন কৰে ডেশ। অপশ্যন এ ধৰ্মপাল, অপশ্যন বি গোপাল, অপশ্যন চি হৰ্ষবৰ্ধন, অপশ্যন ডি বেণী মাধৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধৰ্মপাল। ধৰ্মপালে নালন্দা বিশ্ববিদ্যালয় স্থাপন কৰিছিল। 13 নম্বৰত আছে চোল বংশৰ অন্যতম প্ৰসিদ্ধ ৰজা আছিল ডেশ। অপশ্যন এ ৰাজেন্দ্ৰ চোল, অপশ্যন বি কুমাৰগুপ্ত, অপশ্যন চি হৰ্ষ, অপশ্যন ডি বিজয়নন্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজেন্দ্ৰ চোল। 14 নম্বৰত আছে ৰাজকোটসকলৰ পূৰ্বৰ ৰাজপদ আছিল ডেশ। অপশ্যন এত আছে সেনাধ্যক্ষ, অপশ্যন বিত আছে গভৰ্ণৰ, অপশ্যন চিত আছে ৰাজকবি, অপশ্যন ডিত আছে বণিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গভৰ্ণৰ। 15 নম্বৰত আছে বৌদ্ধ ধৰ্মৰ মহাযান শাখাৰ সৈতে সম্পৰ্ক থকা ব্যক্তি। অপশ্যন এ হিউৱেন চাং, অপশ্যন বি মেগাস্থিনিছ, অপশ্যন চি প্লিনি, অপশ্যন ডি আলবিৰিনি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিউৱেন চাং। 16 নম্বৰত আছে কেৱল দক্ষিণ ভাৰতত ৰাজত্ব কৰা বংশ। অপশ্যন এ চোল, অপশ্যন বি গুপ্ত, অপশ্যন চি পাল, অপশ্যন ডি মাউজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চোল। চোল বংশই কেৱল দক্ষিণ ভাৰতত ৰাজত্ব কৰে। 17 নম্বৰত আছে পাল বংশৰ ৰাজধানী আছিল ডেশ। অপশ্যন এ থাঞ্জাবুৰ, অপশ্যন বি পাটলিপুত্ৰ, অপশ্যন চি কানৌজ, অপশ্যন ডি মন্যখেদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাটলিপুত্ৰ। 18 নম্বৰত আছে চোলসকলৰ দুৰ্দান্ত নৌবাহিনী আছিল। অপশ্যন এ মালদ্বীপ আক্ৰমণ কৰিবলৈ, অপশ্যন বি তাম্ৰলিপ্ত বন্দৰ ৰক্ষাৰ বাবে, অপশ্যন চি হৰ্ষৰ সৈতে যুদ্ধ কৰিবলৈ, অপশ্যন ডি গোপালক হতুৱাৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মালদ্বীপ আক্ৰমণ কৰিবলৈ চোলসকলৰ দুৰ্দান্ত নৌবাহিনী আছিল। 19 নম্বৰত আছে হিউৱেন চাং ভাৰতত থকা কালছোৱাত কোন ৰাজ্য শাসন কৰিছিল। অপশ্যন এত আছে গোপাল, অপশ্যন বিত আছে হৰ্ষবৰ্ধন, অপশ্যন চিত আছে ধৰ্মপাল, অপশ্যন ডিত আছে ৰাজেন্দ্ৰ চোল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। MCQৰ শেষৰ প্ৰশ্নটো আছে 20 নম্বৰত নিশ্চিত ৰাজস্ব ব্যৱস্থাৰ প্ৰচলন কৰিছিল। অপশ্যন এ চোল ৰজাসকলে, অপশ্যন বি পাল ৰজাসকলে, অপশ্যন চি গুপ্ত ৰজাসকলে, অপশ্যন ডি ৰাষ্ট্ৰকূটসকলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চোল ৰজাসকলে।